মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলৰেডি আমি এলকহল, ফিনল আৰু ইথা চেপ্টাৰটো কমপ্লিট নোটছ আমি অলৰেডি তোমালোকক দিছোঁ। গোটেই চেপ্টাৰটো অলৰেডি আমাৰ পঢ়া শেষ হৈ গ'ল। আশা কৰোঁ তোমালোকে চেপ্টাৰটোৰ ভিডিঅ'বিলাক ভালকৈ চাবা আৰু চেপ্টাৰটোৰ কমপ্লিট নলেজ ল'বা। এতিয়া আমি আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কি প্ৰশ্ন আহিছিল সেইখিনি আমি সলভ কৰি দিবলৈ ওলাইছোঁ। আজি মই তোমালোকক 2024 আৰু 2025 প্ৰশ্নসমূহ সলভ কৰি দিম আৰু পৰৱৰ্তী সময়ত বাকি যিখিনি ইয়াৰলি প্ৰশ্ন আছে সেইখিনি আমি লাহে লাহে সলভ কৰিম। প্ৰথমতে মই সলভ কৰি দিব ওলাইছোঁ তোমালোকক 2024ত কি প্ৰশ্ন আহিছিলে। প্ৰথম প্ৰশ্ন এটা আহিছিলে তোমালোকৰ যে আণবিক সূত্ৰ C5H12 আণবিক সূত্ৰ C5H12O ওর সকলো আইসোমেরিক অ্যালকোহলৰ গঠন আইসোমেরিক অ্যালকোহলৰ গঠন আৰু ইহঁতৰ IUPAC নাম লিখা আৰু ইহঁতৰ IUPAC নাম লিখা। এইটো প্ৰশ্ন আহিছে 3 মাৰ্কৰ। প্ৰশ্নটো কি যে আণবিক সূত্ৰ C5H12ওৰ সকলো আইসোমেরিক অ্যালকোহলৰ গঠন আৰু ইহঁতৰ IUPAC নাম লিখা। প্ৰশ্নটো তোমালোকে লিখি লোৱা। আণবিক সূত্ৰ C5H12ওৰ সকলো আইসোমেরিক অ্যালকোহলৰ গঠন আৰু ইহঁতৰ IUPAC নাম লিখা। তো আমি এতিয়া প্ৰশ্নটো সলভ কৰি দিব ওলাইছোঁ। প্ৰশ্নটো তোমালোকে লিখি লোৱা। আমি এতিয়া প্ৰশ্নটো সলভ কৰি দিম। প্ৰশ্নটো তোমালোকে কি আছিল মনত ৰাখিবা, C5H12 এইটোকে দি আমি লিখিব লাগিব। তো প্ৰথমতে আমি কি কৰিম, 1 নম্বৰ ললো, 5টা কাৰ্বন আছে, তেতিয়াহ'লে CH3 CH2 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 1 2 3 4 CH2OH এটা এটা হল। টোটাল কার্বন কেইটা আছে 5টা মিলছে। হাইড্রোজেন কেইটা এটা দুটা তিনিটা 3 2 5 5 2 7 7 2 9 9 3 12 এটা ও এটা প্রত্যেকবার ইয়ার লগত মিলব লাগে। 5টা কার্বন আছে গতিকে আমি লিখব পাৰিম পেন্টেন। পেন যেহেতু এক বান্ধনী আছে AN পেন্টেন। 1 নম্বৰত অল আছে গতিকে 1 অল। তো 1 অল দিলেও হয় 1 2 নিদিলেও হয়। 2 নম্বৰত আমি কি কৰিম, এই OH টো শিফট কৰিম 1 নম্বৰ পজিশনৰ পৰা 2 নম্বৰ পজিশন। তাহলে কি হবো CH3 CH2 CHOH CH3 তাহলে এইফালৰ নাম্বাৰিং কৰিব লাগিব। এবাৰ 1 2 3 4 আৰু এটা কাৰ্বন বাঢ়াব লাগিব যেহেতু আমাৰ 5টা কাৰ্বন আছে। 1 2 3 4 5 তাহলে এবাৰ কি নাম হ'ব, পেন্টেন 2 অল। কার্বন কিন্তু 1 2 3 4 5টা আছে। হাইড্রোজেন 3 1 4 4 2 6 6 2 8 8 3 11 11 1 12। নেক্সট 3 নম্বৰত কি হ'ব, ওয়েস্ট আৰু এটা চেঞ্জ কৰি দিয়া CH3 CH2 CHOH এটা OH দিলু OH CH2 CH3 আলটিমেটলি 1 2 3 4 5 5টা কার্বন 3 2 5 5 2 5 1 6 6 2 8 8 3 11 11 1 12। তো আকৌ একে আছে, বারবার একে হব লাগিব। এইবাৰ ইয়াৰ নাম কি হ'ব 1 2 3 4 5 তার মানে কি হ'ব পেন্টেন 3 অল। 3 নম্বৰত আছে এখানে 3 অল। নেক্সট কি হ'ব পাৰে 4 নম্বৰত আমি চাম কি হ'ব পাৰে। এটা চোৱা OH টো আর ইয়াত দিলে আপনি ইয়াত দিলে আমি এইফালৰ পৰা হিসাব কৰিম 1 2 হ'ব, তার মানে ইয়াৰ লগত রিপিট হ'ব। তেতিয়াহ'লে আমি কি কৰিম, এই CH3 বাদ দিম। তেতিয়াহ'লে কেইটা CH3 হ'ব 4টা CH3 CH CH3 CH2 CH2OH। আলটিমেটলি 1 2 3 4 5 কার্বন কেইটা আছে 5টা 3 1 4 4 2 6 6 2 8 8 1 9 9 3 12 বারবার এটু মিলব লাগিব। এটু হইছে এবার নামটো কি হবো 1 2 3 4 তার মানে হবো
3 মিথাইল মিথাইল কেনেকে গম পালা 3 নাম্বার কার্বনত এটা কার্বন বাদ পৰে এটা কার্বন খানে মিথ বাদ যোৱাৰ কাৰণে আইল গতিকে 3 মিথাইল টোটাল কার্বন কেইটা আছে ইয়াতে 4টা গতিকে বিউটেন আর যেহেতু 1 নম্বরত OH আছে গতিকে 1 হল 3 মিথাইল বিউটেন 1 হল 5 নম্বরত আমি কি লিখব পাৰিম এই CH3 টো আৰু এইফালে আগবাঢ়াই দিয়া CH3 CH2 CH3 CH2 OH তাহলে এবার কি হব 1 2 3 4 তারপর নাম কি হব 2 মিথাইল 2 মিথ এটা কার্বনের মিথ বাদ যাওয়ার কারণে 2 মিথাইল বিউটেন 1 অল আগরটা আসল 3 মিথাইল এবার হল 2 মিথাইল 6 নম্বরত লিখিম এই OH2 ইয়াদ দিয়া CH3 CH2 COH CH3 CH3 1 2 3 4 5 হাইড্রোজেন 3 3 6 6 2 8 8 3 11 11 আর 1 12 ওকে মিলি গইছে তাহলে ইয়ার নাম কি হবো 1 2 3 4 তাহলে কি হবো 2 মিথাইল বিউটেন 2 অল 2 অল সোয়া নাই 2 মিথাইল আছে থেকে বিউটেন 1 অল আছে কিন্তু এটো কি হৈ গল 2 মিথাইল বিউটেন 2 অল রিপিট হব নোৱাৰিব 7 নাম্বার আমি কি লিখিম এবার 7 নাম্বার আমি লিখিম আমি যদি এই CH3 ইয়াদ দিও তেতিয়ালে কি হব সোয়া CH3 CH CH3 COH CH3 তেতিয়ালে কি হব 1 2 3 4 তাহলে ইয়ার নাম কি হয়ে যাব 3 মিথাইল 3 নম্বরত মিথাইল আছে 3 মিথাইল 4টা কার্বন আছে এখানে বিউটেন আর 2 নম্বরত অল আছে তো এটুও সোয়া আর কত নাই 3 মিথাইল বিউটেন 1 অল সোয়া কত নাই 3 মিথাইল বিউটেন 1 অল আছিল কিন্তু এটো 3 মিথাইল বিউটেন 2 অল হল আৰু কি লিখিব পৰা যায় আৰু কি লিখিব পৰা যায় 3 মিথাইল বিউটেন 1 অল নেক্সট 8 নাম্বার এবার কি হবো এই CH3 টো মই ইয়াত লগাই দিম তেতিয়ালে কি হবো এই এটা CH3 এই তলতো এটা CH3 দুটা CH3 হল আর ইয়াতে কি হবো CH2OH CH3 তাহলে এবার সোয়া কেটা কার্বন আছে 1 2 3 4 5 এবারও 5টা কার্বন হাইড্রোজেন কেটা 3 3 6 6 3 9 9 3 9 আর 2 11 11 1 12 আলটিমেটলি মিলি গেছে ইয়ার নাম কি হবো 1 2 3 তাহলে হবো আমার এবার ইয়ার নাম 2,2 2 নম্বরে দুটা মিথাইল আছে 2 2 ডাই এটা কার্বনের কারণে মিথ বাদ যাওয়ার কারণে আইল ওয়াইএল তাহলে 2 2 ডাই মিথাইল 3টা কার্বন আছে এখানে প্রোপ যেহেতু এক বন্ধনী আছে প্রোপেন 1 অল এর নাম কি হয়ে গল 2 2 ডাই মিথাইল প্রোপেন 1 অল তাহলে টোটাল আমি কেইটা পালো 8টা পালো আমার প্রশ্নটো কি আছিল যে C5H12O আণবিক সংকেতে লিখিব পৰা আইসোমেরিক এলকোহল বিলাকৰ গঠন সংকেত আৰু সিহঁতৰ IUPAC নাম তেতিয়ালে আমি কেইটা চালো 1 2 3 4 5 6 7 8 এটা কথা মনত ৰাখিবা কোনোটো ৰিপিট হ'ব নোৱাৰে প্ৰথমটো নাম সোয়া কি আছিল পেন্টেন 1 অল পেন্টেন 2 অল পেন্টেন 3 অল 3 মিথাইল বিউটেন 1 অল 2 মিথাইল বিউটেন 1 অল 2 মিথাইল বিউটেন 2 অল 3 মিথাইল বিউটেন 2 অল আৰু এটা আছে লাস্ট হৈছে 2 2 ডাই মিথাইল প্রোপেন 1 অল তো আলটিমেটলি সোয়া কোনোটোৰ লগত কি নাই মিল নাই টোটাল তেতিয়াহলে কি হ'ব 8টা হ'ব আমাৰ এটো CH3 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 CH2OH তো আশা কৰো তোমালোকে প্ৰশ্ন আনসাৰটো বুজি পালা ইয়াত 3 মাৰ্কৰ আহিছিল 2024ত আমাৰ প্ৰশ্নটো এটো আহিছিল গতি আমি ধুনিয়াকে 8টা লিখিছো এবাৰ OH 1 নম্বৰত দিবা এবাৰ OH 2 নম্বৰত এবাৰ OH 3 নম্বৰত আৰু CH3 বিলাক চেঞ্জ কৰি দিছো এনেকৈ তোমালোকৰ এই প্ৰশ্নৰ আনসাৰ হৈ গল তো আশা কৰো তোমালোকে প্ৰশ্নৰ আনসাৰ বুজি পালা লিখা হল তোমালোকৰ স্ক্রিনশট মাৰি ৰাখা নেক্সট
2024 নেক্সট প্ৰশ্ন আমি এতিয়া চাম 2024 নেক্সট প্ৰশ্ন কি আছে এতিয়া নেক্সট প্ৰশ্ন আছে তলত দিয়া বিক্ৰিয়াবোৰৰ পৰা উৎপন্ন হোৱা যৌগসমূহৰ গঠন আৰু IUPAC নাম লিখা লিখা প্ৰশ্নটো কি দিছে তলত দিয়া বিক্ৰিয়াসমূহৰ পৰা উৎপন্ন হোৱা যৌগসমূহৰ গঠন আৰু IUPAC নাম লিখা নাম্বার এ দিছে বিউটানেলৰ অনুঘটকীয় বিজাৰণ নাম্বার বি দিছে লঘু সালফুৰিক এচিডৰ উপস্থিতিত প্ৰপিনৰ জলীয়কৰণ লঘু সালফিউৰিক এচিডৰ উপস্থিতিত প্ৰপিনৰ জলীয়কৰণ নাম্বার সি দিছে মিথাইল মেগনেছিয়াম ব্ৰোমাইডৰ সৈতে প্ৰপাননৰ বিক্ৰিয়া আৰু তাৰ পিছত হাইড্ৰলাইসিস প্ৰশ্নটো কি আমাৰ তেতিয়াহলে তলত দিয়া বিক্ৰিয়াসমূহৰ উৎপন্ন যৌগসমূহৰ গঠন আৰু IUPAC নাম লিখা বিউটানলৰ অনুঘটকীয় বিজাৰণ লঘু সালফিউৰিক এচিডৰ উপস্থিতিত প্ৰপিনৰ জলীয়কৰণ মিথাইল মেগনেছিয়াম ব্ৰোমাইডৰ সৈতে প্ৰপাননৰ বিক্ৰিয়া আৰু তাৰ পিছত হাইড্ৰলাইসিস এই তিনিটা প্ৰশ্ন তোমালোকে প্ৰথমতে প্ৰশ্ন তিনিটা লিখি লোৱা এতিয়া আমি এটা এটাকে ইহঁতৰ এনসাৰ বিলাক কৰিম হৈ গল প্ৰশ্নবিলাক লিখি লোৱা তোমালোকে ফাৰ্ষ্টতে আৰু তাৰ পিছত আমি এটা এটাকে প্ৰশ্নবিলাক সলভ কৰা ট্ৰাই কৰিম প্ৰথম প্ৰশ্নটো কি আছে যে বিউটানেলৰ অনুঘটকীয় বিজাৰণ তো বিউটানেল মানে কি বিউট মানে কেইটা কাৰ্বন এক নম্বৰ এনসার করি বিউট মানে চাৰিটা কাৰ্বন বিউটানেল এইটোৱে হল বিউটানেল 1 2 3 4 বিউটানেলৰ অনুঘটকীয় বিজাৰণ যিকোনো এটা অনুঘটক দিয়া ইয়াতে সাপোজ মই দিলো সোডিয়াম বৰোহাইড্ৰাইড দিলে কি হ'ব মনত ৰাখিবা এইটো এটা বিজাৰণ বিক্ৰিয়া কিয় ইয়াত হাইড্ৰোজেন আছে তো যদি হাইড্ৰোজেন থাকে তেতিয়াহলে আমি কি কৰিম বিজাৰণ বিক্ৰিয়াত দুটা হাইড্ৰোজেন যোগ কৰি দিলেই আমাৰ এনসার হৈ যাব ক'ত দিম এই কাৰ্বনটো লম তেতিয়াহলে কি হ'ব তোমাৰ এনসারটো CH3 CH2 CH2 কি হ'ব এতিয়া এই ওৰ লগত এটা H আহিব দ্যাট ইজ কল OH অলৰেডি এটা আছে আৰু এটা আহিলে কেইটা হ'ব দুটা হ'ব এইটোৱে হল এনসার দুটা হাইড্ৰোজেন যোগ হ'ব ইয়াৰ পৰা এটা যাব ওৰ লগত এটা আহিব কাৰ্বনৰ লগত তেতিয়াহলে এটা ওৰ লগত গল এটা কাৰ্বনৰ লগত ডাবল বন্ডটো কিয় সিঙ্গল বন্ড হৈ গল কাৰ্বন অক্সিজেনৰ যোজ্যতা 2 ইয়াত 2 হৈ আছে ইয়াতে একে একে 2 তো আলটিমেটলি কি পালো ইয়াক বিউটানল আমাক কি কৈছিল যে ইয়াৰ IUPAC নাম লাগে তেতিয়াহলে IUPAC নাম চাৰিটা কাৰ্বন আছে গতিকে চাৰিটা কাৰ্বনৰ বিউটেন যেহেতু এক নম্বৰত ওএইচ আছে 1 অল দিব পাৰা বা ডাইৰেক্ট বিউটানল লিখিলেও আমাৰ হৈ যাব আশা কৰো তোমালোকে এনসারটো বুজি পালা
যে বিউটানেলৰ অনুঘটকীয় বিজাৰণ বিজাৰণ মানে ইয়াতে যিকোনো এটা বিজাৰিত ৰিয়েজেন্ট দিব লাগিব যেনেকৈ আমি সোডিয়াম বৰহাইড্ৰেট দিছো লিথিয়াম এলুমিনিয়াম হাইড্রাইড দিব পারা যিকোনো এটা দিলে কি হবে বিজারিত হবে বিজারিত হলে কি হবে দুটা হাইড্রোজেন যোগ হবে এটা হচ্ছে অক্সিজেনের লগত আহিব এটা কার্বনের লগত আহিব অক্সিজেনৰ লগত H দিছো ইয়াত অলরেডি এটা H আছে আৰু এটা H আছে দুটা আছে তো আশা কৰো তোমালোকে প্ৰশ্ন আনসারটো বুজি পালে এক নম্বৰ প্ৰশ্ন আনসার হৈ গল দুই নম্বৰ প্ৰশ্ন আনসারত কি দিছে আমাৰ যে লঘু সালফুৰিক এসিডৰ উপস্থিতিত প্ৰপিনৰ জলীয়কৰণ দুই নম্বৰ আনসারটো আমি কৰিম এতিয়া প্ৰপিনৰ জলীয়কৰণ প্রপ মানে কেইটা কার্বন তিনটা কার্বন তাহলে প্রোপিন এটা হল প্রোপিন ইয়ার জলীয়করণ মানে পানি যোগ করব লাগে এট দা প্রেজেন্স অফ লঘু সালফুরিক অ্যাসিড সালফুরিক H পজিটিভ দিছ তাহলে অ্যাকর্ডিং টু মার্কনিকফৰ রুল ইয়াতে পানি ভাঙিলে কেনেকা ভাঙিব H প্লাস OH মাইনাস তেতিয়াহলে যেটো কম হাইড্রোজেন তাতে হ'ব ঋণাত্মক পার্ট যেটো বেশি হাইড্রোজেন তাতে হ'ব ধনাত্মক এটো মার্কনিকফৰ নীতিমতে হয় তেতিয়াহলে কি হ'ব CH3 CHOH CH3 তেতিয়াহলে ইয়ার নাম কি হব তিনটা কার্বন আছে গতিকে প্রোপেন যেহেতু দুই নম্বরত OH আছে গতিকে 2 অল ইয়ার নাম হৈ গল প্রোপেন 2 অল তো আশা কৰো তোমালোকে বুজি পালা লঘু সালফুরিক এসিডৰ অবস্থা H পজিটিভ সালফুরিক বুজাইছে প্রোপিনৰ জলীয়কৰণ প্রপ মানে তিনটা কার্বন ইন মানে ডাবল বন্ড প্রোপিনৰ জলীয়কৰণে পানি দিব লাগে পানি দিলে অ্যাকর্ডিং টু মার্কনিকফৰ রুল যত হাইড্রোজেন কম আছে তার ঋণাত্মক পার্ট যত হাইড্রোজেন বেশি আছে ধনাত্মক মান যোগ কৰিব লাগে তো আলটিমেটলি আমি কি পালো প্রোপিন 2 অল পালো তিন নম্বর প্রশ্ন আমার কি দিছিলে যে মিথাইল ম্যাগনেসিয়াম ব্রোমাইডৰ সৈতে প্রোপাননৰ বিক্রিয়া আৰু তাৰ পিছত হাইড্ৰোলাইসিস তো সি নাম্বার আমি লিখি মিথাইল ম্যাগনেসিয়াম ব্রোমাইড মিথাইল মানে CH3 ম্যাগনেসিয়াম Mg ব্রোমাইড মানে Br ব্রোমাইডৰ সৈতে প্রোপানন প্রপ মানে তিনটা কার্বন নন মানে কিটন এটো হৈছে প্রোপানন তেতিয়াহলে এটো হল নেগেটিভ পার্ট এটো হল পজিটিভ পার্ট এই নেগেটিভ পার্টে সদায় CO ক অ্যাটাক করব তেতিয়াহলে এই ডাল ইয়াত যাব ও হ'ব মাইনাস পার্ট ম্যাগনেসিয়াম প্লাস পার্ট তার মানে কি হব CH3CO ও যেহেতু মাইনাস পার্ট আছে ম্যাগনেসিয়াম প্লাস পার্ট হবো তাহলে হবো OMgBr আর তলফাল দিয়ে কোন অ্যাটাক করেছে CH3 কইছে যেটো পাবা তার লগত প্রোপাননৰ বিক্রিয়া আৰু তাৰ পিছত হাইড্ৰোলাইসিস মানে পানী যোগ কৰিব লাগিব ইয়াৰ লগত যদি আমি পানী যোগ কৰো তেতিয়াহলে কি হ'ব সোয়া ইয়াৰ লগত পানী যোগ কৰিলে পানী হৈছে তোমাৰ H প্লাস OH মাইনাস এটো হৈছে নেগেটিভ পার্ট এটো হৈছে পজিটিভ পার্ট আৰু পানী ভাঙিলে কেনেকা ভাঙে H প্লাস OH মাইনাস তেতিয়াহলে ওৰ লগত কোনে আহিব H Mg ৰ লগত OH তেতিয়াহলে কি হ'ব আলটিমেটলি CH3CO এই পানী ভাঙিলে কেনেকা ভাঙে আমি যদি সাইডত লিখি থাও H প্লাস OH মাইনাস তাহলে এই H পজিটিভ আহিব ওর লগত তেতিয়াহলে কি হ'ব OH বাকি যি আছে আছে CH3H প্লাস বাকি থাকিল MgOH এটো সাইড প্রোডাক্ট দিলেও হয় নিদিলেও হয় আর ইয়াতে আছে Br তাহলে এইবার ইয়ার নাম কি পালো ও ইয়াতে এটা CH3 আছিল না CH3 তাহলে এইবার ইয়ার নাম কি পালো 1 2 3 তার মানে 2 মিথাইল কেনেকে গম পালা এই যে 1 2 3 এই কার্বনটোত আমার এটা কার্বন বাদ পৰিছে কিন্তু এটা কার্বন বাদ পৰাৰ কাৰণে মিথ বাদ যোৱাৰ কাৰণে 2 মিথাইল তিনটা কার্বন আছে কাৰণে কি হ'ব প্রোপেন যেহেতু 2 নম্বরত OH আছে গতিকে 2 অল তাহলে ইয়াৰ নাম কি হৈ গল 2 মিথাইল প্রোপেন 2 অল আৰু এটা কথা তোমালোকে এটা কাম কৰিবা এই গোটেই কেইটা মোৰ অলৰেডি আগৰ ক্লাস বিলাকৰ ভিডিও বিলাকত সলভ কৰি দিয়া আছে ডিটেইলছ যাব লাগিলে তোমালোকে আগৰ ভিডিও বিলাক চাবা ভালকে আৰু এটা কথা মনত ৰাখিবা প্ৰশ্নসমূহ সলভ কৰাৰ আগতে তোমালোকে যিখিনি মোৰ অলৰেডি মই এলকহল ফিনল আৰু ইথাৰৰ নোটস দিছিলো ভিডিও দিছিলো গোটেই কেইটা ভিডিও আগতে চাই লবা তেতিয়া তোমালোকে চাবা এই প্ৰশ্নবিলাক এনসার বিলাক ইজিলি পাই যাবা কাৰণ এই গোটেইখিনি বস্তু আমি অলৰেডি স্টাডি কৰি আহিছো তথাপি মই প্ৰশ্নবিলাক সলভ কৰি দিলো তেতিয়া 2024 ত আমাৰ এইখিনি প্ৰশ্ন পৰীক্ষাত আহিছিল আশা কৰো তোমালোকে বুজি পালা তিনটা প্ৰশ্ন আমি আনসার কৰি দিলো এতিয়া আমি চাম 2024 ত নেক্সট প্ৰশ্ন কি আহিছে 2024 ৰ নেক্সট প্ৰশ্ন আমি চাম এতিয়া নেক্সট প্রশ্ন আইছে তলত উল্লেখ করা ইথারটো নেক্সট প্রশ্ন আইছে তলত উল্লেখ করা ইথারটো HI হইতে গরম করিলে HI হইতে
HR হইতে গরম করিলে গঠিত উপাদানসমূহ লিখা। গঠিত উপাদানসমূহ লিখা। গঠিত উপাদানসমূহ লিখা। কি দিয়া আছে? বেনজিন, CH2O, CH2 এইটো দিয়া আছে। তো ইয়াতে কৈছে তলত উল্লেখ কৰা ইথাৰটোক এইটো এটা ইথাৰ, এইচাৰ সৈতে বিক্ৰিয়া কৰিলে গঠিত হোৱা উপাদানসমূহ লিখে। ইয়াৰ লগত আমি এইচাৰ যোগ কৰিব দিম, কি এনসাৰ হ'ব আমাৰ? তো আমি এইটো আগত লিখি ললো, CH2O ইয়াৰ লগত যদি এইচাৰ দিওঁ হ'ব, O তো মাইনাস হ'বই, য'ত CH2 CH3 এইবিলাক থাকিব তাতে এটা কি হ'ব? পজিটিভ পাৰ্ট হ'ব। গেলে বস্তু ইয়াতে ভাঙি যাব, এইটো হল ইস প্লাস, এইটো মাইনাস। তাহলে আমার অ্যানসারটো কি হ'ব? CH2I প্লাস ওর লগত কি হইব? H। তার মানে যদি এনেকা লিখলো এই O আর H মিলে হ'ব OH। এইটোৱে হ'ব আমাৰ অ্যানসার। এই ভিডিও বিলাক অলরেডি এই প্রশ্ন বিলাকও মই আগৰ ভিডিও বিলাক তোমালোকে যে ভালকে চোৱা, এইটো ইথাৰৰ ৰাসায়নিক বিক্ৰিয়াত আছে, তেতিয়াহ'লে তোমালোকে আৰু ভালকে বুজি পাবা। তো আশা কৰো তোমালোকে বুজি পালা। O সদায় মাইনাস পার্ট হ'ব, ইয়াত যেহেতু CH2 আছে, CH2 প্লাস পার্ট, তাহলে H প্লাস OH মাইনাস, এই বস্তুৰ ইয়াতে কি হ'ব? ভাঙি যাব। ভাঙি গ'লে ইয়াৰ পজিটিভ পার্টে নেগেটিভ পার্টৰ লগত আহিব, ইয়াৰ পজিটিভ পার্টে নেগেটিভ পার্ট আহিব। তাহলে CH বেনজিনৰ লগত CH2, CH2 লগত I আহিল আৰু ওৰ লগত H আহিব। তো আশা কৰো তোমালোকে অ্যানসারটো বুজি পালা। তো স্ক্রিনশট মারি রাখা। নেক্সট কি হবো আমার? আমি চাম এবার নেক্সট প্রশ্ন কি আছে। নেক্সট প্রশ্ন আইছে অর্থ নাইট্রোফিনল ফিনলতকৈ বেশি আম্লিক। আমি দুটা বস্তু লিখব লাগিব, অর্থ নাইট্রোফিনল। ফিনল তো ফিনলে, অর্থ নাইট্রোফিনল মানে NO2। বেনজিনৰ লগত এইটো দি, এইটো হৈছে অর্থ নাইট্রোফিনল আৰু এইটো হৈছে ফিনল। এইটো হৈছে ফিনল। এতিয়া কথাটো হৈছে যে এই প্ৰশ্নটো হৈছে অৰ্থনাইট্ৰফিনলৰ আম্লিক গুণ ফিনলতকৈ বেছি কিয়? অৰ্থনাইট্ৰফিনল ফিনলতকৈ বেছি আম্লিক, তাৰ মানে এই বস্তুটো ইয়াতকৈ বেছি আম্লিক। এতিয়া আম্লিকতা কিহৰ কাৰণে বেছি? এই ফিনল বিলাকে কি কৰিব পাৰে, ইয়াত যে লন পেয়াৰ ইলেক্ট্ৰন আছে, সেই লন পেয়াৰ ইলেক্ট্ৰন কি কৰিব পাৰে? বেনজিন চক্ৰৰ সৈতে সংস্পন্দন দেখাব পাৰে। তো সংস্পন্দন যিমান বেছি হ'ব সিমানে কি হ'ব? আম্লিকতা বেছি হ'ব। যেহেতু ইয়াৰ অৰ্থ স্থানত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে, NO2 হৈছে ইলেক্ট্ৰন আকৰ্ষণমূলক, বা ইলেক্ট্ৰন আকৰ্ষণমূলকৰ বাবে এই ফিনলত সংস্পন্দনৰ পৰিমাণ কি হ'ব? বেছি হ'ব তুলনামূলকভাৱে ফিনলতকৈ। তাৰমানে ফিনলে যিমান সংস্পন্দন দেখাব তাতকৈ অৰ্থনাইট্ৰফিনলে কি দেখাব? বেছি সংস্পন্দন দেখাব। কাৰণ এই NO2 বেনজিন ৰিঙৰ পৰা কি কৰিব? ইলেক্ট্ৰন নিজৰ ফালে আকৰ্ষণ কৰি ল'ব। তো সেইভাবে ফিনলতকৈ কি হ'ব? অৰ্থনাইট্ৰফিনলৰ আম্লিক গুণ বেছি হ'ব। তেতিয়াহ'লে আমি এনসার কি লিখিম? এনসার এইটোৱে লিখিম যে অৰ্থনাইট্ৰফিনলত অৰ্থ পজিশনত বা অৰ্থ স্থানত NO2 মূলকৰ উপস্থিতিৰ বাবে অৰ্থনাইট্ৰফিনলৰ সংস্পন্দন গঠনৰ পৰিমাণ ফিনলৰ সংস্পন্দন গঠনতকৈ বেছি হ'ব। সেইভাবে অৰ্থনাইট্ৰফিনলৰ আম্লিক গুণ ফিনলতকৈ বেছি হ'ব। আশা কৰো তোমালোকে এনসারটো বুজি পালা যে অৰ্থনাইট্ৰফিনলত NO2 মূলকৰ উপস্থিতিৰ বাবে অৰ্থনাইট্ৰফিনলৰ সংস্পন্দনৰ পৰিমাণ ফিনলে দেখুওৱা সংস্পন্দন পৰিমাণতকৈ যথেষ্ট বেছি হ'ব। সেইভাবে অৰ্থনাইট্ৰফিনলৰ কি আম্লিক গুণ ফিনলতকৈ কি হ'ব? বেছি হ'ব। মেইন কথা হৈছে এইটো হ'ল ইলেক্ট্ৰন আকৰ্ষণমূলক, এই ইলেক্ট্ৰন আকৰ্ষণমূলকৰ উপস্থিতিৰ বাবে ই বেছিকে দেখাব সংস্পন্দন, ইয়াতকে ই কমকে সংস্পন্দন দেখাব, ই বেছিকে সংস্পন্দন দেখাব। সেইভাবে আমাৰ কি হ'ব? অৰ্থনাইট্ৰফিনলৰ আম্লিক গুণ ফিনলতকৈ কি হ'ব? বেছি হ'ব। আশা কৰো তোমালোকে প্ৰশ্নৰ এনসারটো বুজি পালা। নেক্সট প্ৰশ্ন কি দিছে যে ইথানলৰ উতলাংক মিথক্সি মিথেনতকৈ কিয় বেছি? এবাৰ কি দিছে? ইথানলৰ উতলাংক মিথক্সি মিথেনতকৈ কিয় বেছি? ইথানল, নেক্সট প্ৰশ্নটো তোমালোকে লিখি লোৱা, ইথানলৰ উতলাংক মিথক্সি মিথেনতকৈ কিয় বেছি? ইথানল, ইথানল মানে কি? C2H5OH, ইয়াৰ উতলাংক কাতকৈ ক'ত দিছে?
মিথক্সিমিথেন, এইটো হল মিথক্সিমিথেন। এইবাৰ প্ৰশ্নটো কি যে ইথানলৰ উতলাংক মিথক্সিমিথেনতকৈ বেছি কিয়? তেতিয়াহ'লে আমি কি কম, এই যে ইথানল যে আছে এই ইথানল বিলাকে কি কৰিব পাৰে, সাপোজ এইটো এটা মই ইথানল লিখিলো C2H5, আৰু এটা যদি মই ইথানল লিখো C2H5, আৰু এটা যদি মই ইথানল লিখো C2H5, এই ইথানল বিলাকে কি কৰিব পাৰে, এটাই আনটোৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব পাৰে, আৰু যেহেতু ইথাৰত হাইড্ৰজেনে নাই গতিকে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব নোৱাৰে, সেইবাবে ইথানলৰ উতলাংক মিথক্সিমিথেনতকৈ কি হ'ব, বেছি হ'ব। যে ইথানলৰ অণুবোৰে এটাই আনটোৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব পাৰে, কিন্তু মিথক্সিমিথেনে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব নোৱাৰে, সেইবাবে ইথানলৰ উতলাংক মিথক্সিমিথেনতকৈ বেছি হ'ব। তাহা কৰি আনসাৰটো বুজি পালা? প্ৰশ্নটো কি আছিল আমাৰ? প্ৰশ্নটো আছিল যে ইথানলৰ উতলাংক মিথক্সিমিথেনতকৈ কিয় বেছি? তাহলে আমি আনসাৰটো কি কম, ইথানলৰ অণুবোৰে এটাই আনটোৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব পাৰে, কিন্তু মিথক্সিমিথেনে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠন কৰিব নোৱাৰে, সেইবাবে ইথানলৰ উতলাংক মিথক্সিমিথেনতকৈ বেছি হয়। পাৰিলে এইটো তোমালোকে আঁকি দিবা। আশা কৰো এইটোৰ আনসাৰো তোমালোকে বুজি পালা। প্ৰথম প্ৰশ্নটো আহিছে যে নিম্নলিখিত এলকহলসমূহৰ ভিতৰত কোনটো এলকহলে, প্ৰশ্নটো কি আহিছে, নিম্নলিখিত এলকহল সমূহৰ ভিতৰত কোনটো এলকহলে গাঢ় HCl আৰু অনাৰ্দ্ৰ জেটেন চিএলটোৰ সৈতে অনাৰ্দ্ৰ জেটেল চিএলটোৰ সৈতে দ্রুতভাবে বিক্রিয়া করে, কি কি দিছে অপশন কেইটা? নাম্বার 1 2-বিউটানল, নাম্বার 2 2-মিথাইল প্রোপেন টুঅল, 2-মিথাইল প্রোপেন টুঅল, নাম্বার সি 2-মিথাইল প্রোপানল, 2-মিথাইল প্রোপানল, নাম্বার ডি বিউটানল। এইবিলাক অসমীয়াত লিখা, এছএমএছ ইংরেজি লেখা একে কথা, এছএমএছ লিখলে খালি নামটোৱে 2-বিউটানল একে কথাই হৈ যাব। এতিয়া আমাক কৈছে নিম্নলিখিত এলকহলসমূহৰ ভিতৰত কোনটো এলকহলে গাঢ় HCl আৰু অনাৰ্দ্ৰ জেটেন দ্ৰুতভাৱে বিক্ৰিয়া কৰে। সেইকাৰণে মই কৈছো এই প্ৰশ্নবিলাক সলভ কৰাৰ আগতে তোমালোকে মোৰ চেপ্টাৰটো যিবিলাক মেইন ভিডিঅ' এইবিলাক চাই ল'বা। এইটো আছিল তোমালোকৰ এলকহলৰ যে ৰাসায়নিক বিক্ৰিয়া আছে তাতে কি আছিলে, এই HCl আৰু ZnClটোক একেলগে কয় লুকাছ বিকাৰক। কি বিকাৰক? লুকাছ বিকাৰক। এই লুকাছ বিকাৰকে সদায় টাৰ্চিয়াৰৰ লগত দ্ৰুতভাৱে বিক্ৰিয়া কৰে। তেতিয়াহ'লে চোৱা 2-বিউটানল মানে এইটোৰ কথা কৈছে OHCH3। চোৱা এইটো টাৰ্চিয়াৰী নহয়, এইটো সেকেন্ডাৰী। 2 3 4, তো সেকেন্ডাৰী তেনেকুৱা বেছি বিক্ৰিয়া নকৰে, তাৰ মানে আমাৰ এনসাৰ এইটো নহব। 2-বিউটানল হলে তেতিয়াহ'লে আমাৰ কি হ'ব নোৱাৰে, এনসাৰটো নহব। টাৰ্চিয়াৰী আমি চেক কৰিব লাগিব কোনটো আছে। এইটো কি আছে 2-মিথাইল প্ৰপেন টুঅল, প্ৰপ মানে 3টা কাৰ্বন, প্ৰপ মানে 3টা কাৰ্বন, 2-মিথাইল 2 নম্বৰত CH3 আছে, টুঅল 2 নম্বৰত OHO আছে। তেতিয়াহ'লে এইটো তোমালোকে চোৱা, এইটো কিমান আছে 1 2 3, এই যেটো কাৰ্বনটো লাগিছে সেই কাৰ্বনটো চোৱা, এই কাৰ্বনটোৰ লগত লগা আছে, এই কাৰ্বনটো এই কাৰ্বনৰ লগত লগা আছে, কেইটা কাৰ্বনৰ লগত লগা আছে 3টা কাৰ্বন, দ্যাট মিন্স এটো 3 ডিগ্ৰী। তো অলপত কৈছো লুকাছ ৰিয়াজনে সদায় 3 ডিগ্ৰী লগত বিক্ৰিয়া কৰে, তাৰ মানে আমাৰ এনসাৰটো হ'ব 2-মিথাইল প্ৰপেন টুঅল। এটো কিয় নহয় চোৱা, প্ৰপানল কৈছে, প্ৰপানল মানে ইয়াতে হ'ব COH, তাৰ মানে ইয়াত CH3 দিব লাগিব। তো এইবাৰো কিমানটা হ'ব, OH লাগি থকা কাৰ্বনটো মাত্ৰ
এটাৰ লগত লাগছে গতিকে 2 মিথাইল প্ৰপানল ইটো হ'ব তোমাৰ 1 ডিগ্ৰী এলকহল তো 1 ডিগ্ৰীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই বিউটানল বিউটানল হলে কিমানটা হ'ব CH3 CH2 CH2 CH2OH ইটো 1 ডিগ্ৰী তো এই দুটো 1 ডিগ্ৰী তো 1 ডিগ্ৰী বিলাকৰ লগত আমাৰ কি নাই কোনো সম্পৰ্ক নাই তেতিয়াহলে আমাৰ কোনটো आंसर হ'ব आंसर বি অপচন বি হ'ব 2 মিথাইল প্ৰপেন 2 এই 2 মিথাইল প্ৰপেন 2 তোমাৰ কি কৰে লুকাস ৰিয়েজনৰ লগত সোনকালে বিক্ৰিয়া কৰে বাকি কেইটা অপচন আমাৰ নহব তো आंसरটো আশা কৰো বুজি পালা আৰু এই বস্তুবিলাক তোমালোকে মই বাৰ কৈছো আগতে ফাৰ্স্ট তোমালোকে যদি চেপ্টাৰটো ভালকে পঢ়া চেপ্টাৰৰ আগৰ ভিডিঅ'বিলাক ভালকে চোৱা তেতিয়াহলে তোমালোকৰ এই প্ৰশ্নবিলাক সলভ কৰাটো যথেষ্ট ইজি হ'ব নেক্সট প্ৰশ্ন দিছে 573 কেলভিন উষ্ণতাত 573 কেলভিন উষ্ণতাত 573 কেলভিন উষ্ণতাত উত্তপ্ত কপারের উপরে দি উত্তপ্ত কপারর উপরে দি 3 ডিগ্রি এলকহলৰ বাষ্প চালিত কৰিলে এলকহলৰ বাষ্প চালিত কৰিলে 3 ডিগ্রি এলকহল বাষ্প চালিত করলে কি উৎপন্ন হব কি উৎপন্ন হব তো এইটো আমার প্রশ্ন কি কইছে 3 ডিগ্রি এলকহল আমি এটা লিখো সাপোজ CH3C CH3OH কি দিব লাগে তোমার কপার অনুঘটক আৰু 573 কেলভিন এইটো তোমালোকে পাবা যেটো এলকহলৰ ৰাসায়নিক বিক্ৰিয়া আছে যেটো মোৰ ভিডিও আছিলে তাতে চাবা তোমালোকে গৈ কেনে যে এলকহলৰ জাৰণ বিক্ৰিয়া তাতে ডিটেইলস আছে তো আমাৰ প্ৰশ্নটো কি আছিল যে 573 কেলভিন উষ্ণতা উত্তপ্ত কপাৰৰ উপরে 3 ডিগ্রি এলকহল বাষ্প চালিত কি উৎপন্ন হ'ব তো এইটো আমি লিখিলো এটা 3 ডিগ্রি এলকহল কপাৰ 573 কেলভিন ইয়াৰ পৰা এটা কি হ'ব এলকিন বনোৱাৰ নিয়ম কি এইটো হল আলফা এইটো বিটা ইটোও বিটা ইয়াত তিনটা বিটা আছে যি কোনো এটা বিটাৰ জায়গা তোমালোকে কি দিব পাৰা ডাবল বন্ড দিব পাৰা CH3 CH2 ইয়াতে চাব CH3 প্লাস এই যে আছে সোয়া তিনটা হাইড্রোজেন আছিল কিন্তু এতিয়া মই লিখিছো দুইটা হাইড্রোজেন তাহলে এটা হাইড্রোজেন আৰু ইয়াৰ OH এর লগত লগ লাগি হ'ব পানী এইটো হ'ব তোমালোকৰ ইয়াৰ आंसर আৰু ইয়াৰ ডিটেইলস খিনি তোমালোকে পাবা এলকহল ফিনল আৰু ইথাৰ যেটো মোৰ চেপ্টাৰ আছিল তাতে এটা চাবা এলকহলৰ জারণ রাসায়নিক বিক্রিয়া তাতে চাবা এলকহলৰ জারণ বিক্রিয়া আছে এই তাতে তোমালোকে ইয়াৰ ডিটেইলস টু পাই যাব তো আশা কৰো তোমালোকে প্ৰশ্নৰ आंसरটো বুজি পালা তো টারশিয়ারি এলকহল থাকিলে কপাৰ 573 থাকিলে কি হ'ব এলকিন কেনেকে হয় আলফা আৰু বিটাৰ মাজত ডাবল বন্ড দিব লাগে এটো হল আলফা বিটা এটো বিটা হেটো বিটা ইয়াৰ ডাবল বন্ড দিলে হ'ব ইয়াৰ ডাবল বন্ড দিলে হ'ব ইয়াৰ ডাবল বন্ড দিলেও आंसरটো হৈ যাব আশা কৰো এইটো आंसर বুজি পালা নেক্সট কি আছে 2025 এর প্রশ্ন নেক্সট আছে ফিনলৰ পৰা নিম্নলিখিত সমূহক কেনেদৰে প্ৰস্তুত কৰিবা ফিনলৰ পৰা প্ৰস্তুত কৰিব লাগিব কৈছে ফিনলৰ পৰা নিম্নলিখিত সমূহক কেনেদৰে প্রস্তুত করিবা নাম্বার 1 হইছে বেনজিন আৰু নাম্বার 2 হইছে স্যালিসাইলিক অ্যাসিড এই দুটা তোমালোকে এলকহল ফিনল চেপ্টাৰ 2 যেটো ফিনলৰ ৰাসায়নিক বিক্ৰিয়া বুলি ভিডিও আছিল তাতে দুটা আছে তো যে নহক এটো 2025 ত আইছে এতিয়া আমি তাক সলভ কৰিব লাইছো প্ৰথমতে কি কৰিব লাগে ফিনলৰ পৰা ইয়াক বনাব লাগে তো आंसर 1 ফিনলৰ পৰা মোক কি বনাব লাগে বেনজিন তো ফিনলৰ লগত যদি মই জিংকৰ গুৰি দিও জিংকৰ গুৰি দিও তেতিয়া হলে আমাৰ কি হৈ যায় বেনজিন হয় এই ZN আর O মিলি হ'ব আমাৰ ZNO তো আশা কৰো বুজি পালা আৰু ডিটেইলস জানিব খুজিলে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকে গৈ চাব পাৰিবা
2 নাম্বার কি কৈছে ফিনলৰ পৰা কি বনাব লাগিব চেলিসাইলিক এসিড এই ফিনলৰ পৰা চেলিসাইলিক এসিড হোৱা বিক্ৰিয়াটো পলবৰ বিক্ৰিয়া কয় এটো তোমালোকে ফিনলৰ ৰাসায়নিক বিক্ৰিয়াত গৈ চাব পাৰিবা তো ফিনল আমি আঁকিলো ফিনলৰ লগত যদি মই সোডিয়াম হাইড্ৰক্সাইড দিও তেতিয়াহলে কি হ'ব এই এইচ আর ওএইচ মিলি হ'ব পানী বাকি থাকিল কি ONA এই O আর Na বাকি এইচ ওএইচ মিলি পানী ইয়াৰ লগত যদি মই ক্লোৰোফৰ্ম যেহেতু চেলিসাইলিক এসিড কৈছে কাৰ্বন ডাই অক্সাইড দিব লাগিব তো কাৰ্বন ডাই অক্সাইড দিলে কাৰ্বন ডাই অক্সাইড কেনেকৈ হয় এই COO ইয়াত য'ত লগাম তাৰ এটাই ইয়াত আহিব তেতিয়াহলে কি হ'ব ONA আৰু এই COOH কোৰ পৰা আহিল কাৰ্বন ডাই অক্সাইড পৰা CO য'ত লগাইছো তাৰ এটাই ইয়াত আহিছে ইয়াক যদি আমি এসিড দিও ডাইলুট এসিড তেতিয়াহলে কি হ'ব তোমালোকে জানা O হল -Na+ এই OA কি লগ H ৰ লগত বিক্ৰিয়া কৰিব COOH ইয়াৰে নাম হল চেলিসাইলিক এসিড চেলিসাইলিক এসিড আশা কৰো বুজি পালা আলটিমেটলি দুটা হল আমাৰ ফিনলৰ পৰা চেলিসাইলিক এসিড হল আৰু ফিনলৰ পৰা বেনজিন হল তো এই দুটা ৰিঅ্যাকশন তোমালোকে ক'ত পাবা ফিনলৰ ৰাসায়নিক বিক্ৰিয়া যে আছে তাতে গৈ তোমালোকে ডিটেইলছত আৰু চাব পাৰা এই দুটাৰ এনসার আমাৰ হৈ গল এটা হল ফিনলৰ পৰা নিম্নলিখিত সমূহ কেনেদৰে প্ৰস্তুত কৰিব ফিনলৰ পৰা কি বনাব লাগে বেনজিন ফিনলক আমি জিংকৰ গুৰি সৈতে উত্তপ্ত কৰিলে বেনজিন হয় আৰু কি কৈছে চেলিসাইলিক এসিড তো চেলিসাইলিক প্ৰথমতে আমি সোডিয়াম হাইড্ৰক্সাইড দিব লাগিব ONA হল কাৰ্বন ডাই অক্সাইড দিলো কাৰ্বন ডাই অক্সাইড ভাঙে COOH ইয়াৰ এটা H ইয়াত গৈছে তাহলে COOH হৈ গল আৰু O হল মাইনাস ইয়াতে ডাইলুট এসিড দিলে ওই O লগত H আহিব ইয়াৰ নাম হল চেলিসাইলিক এসিড और অৰ্থো হাইড্ৰক্সি বেনজোইক এসিড তো আশা কৰো তোমালোকে এনসারটো বুজি পালা নেক্সট কি আছে 2025 ৰ লাস্ট প্ৰশ্ন দিছে তো আশা কৰো এইবিলাক বুজি পালা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি থোৱা নেক্সট 2005 ৰ লাস্ট প্ৰশ্নটো হল কিউমিনৰ পৰা ফিনল কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেৱল ৰাসায়নিক সমীকৰণ দিবা কি বনাব লাগে কিউমিনৰ পৰা ফিনল প্ৰশ্নটো কি যে কিউমিনৰ পৰা ফিনল কেনেকৈ প্ৰশ্নটো লিখি দিছো কিউমিনৰ পৰা ফিনল কেনেকৈ প্ৰস্তুত কৰিব পাৰি লিখি লোৱা তোমালোকে ফিনল কেনেকৈ প্রস্তুত কৰিব পাৰি কেৱল ৰাসায়নিক সমীকৰণ লিখা কেৱল ৰাসায়নিক সমীকৰণ লিখা কেৱল ৰাসায়নিক সমীকৰণ লিখা তাৰ মানে ফিনলৰ পৰা কেনেকৈ আমি কিউমিনৰ পৰা কেনেকৈ ফিনল পাব পাৰিম তাৰে ৰাসায়নিক বিক্ৰিয়াটো আমাক লিখিব দিছে এতিয়া কিউমিন কি এটো তোমালোকে ক'ত পাবা যে ফিনলৰ প্ৰস্তুত প্ৰণালী আছে মোৰ ভিডিওটো তাতে গৈ তোমালোকে ডিটেইলছত পাবা এতিয়া এই কিউমিন কি বস্তু কিউমিন হল আইসোপ্ৰপাইল বেনজিন ইয়াকে কয় কিউমিন এইটো হল আইসোপ্ৰপাইল বেনজিন ইয়াকে কয় কিউমিন এই কিউমিনৰ লগত যদি মই ডাই অক্সিজেন দিও তেতিয়াহলে এই অক্সিজেন দুটা ইয়াতে সোমাই যায় তেতিয়াহলে কেনেকুৱা হ'ব ইয়াত যেনেকা আছিল এই O দুটা খালি ইয়াত আহিছে এই O দুটা ইয়াত আহিছে বাকি ইয়াত CH3 ইয়াত CH একে থাকিব ইয়াৰ লগত যদি আমি এটা ডাইলুট এসিড দিও তেতিয়াহলে এই বস্তুটো ইতে ভাঙি যাব ভাঙি গলে OH2 ইয়াত আহিব হল আৰু কি হ'ব তোমাৰ এই বস্তুটো এসিটিক এসিডলৈ ৰূপান্তৰিত হ'ব কি হ'ব CH3 এই CO2 ক আমি ওপৰত লিখিম আৰু এই CH3 টো তো আলটিমেটলি কি হল এই কিউমিনৰ পৰা আমি কি পালো ফিনল পালো আৰু এই CH3 CO O তো আৰু সিঙ্গল না থাকে অক্সিজেনৰ যতটা 2 সেইকাৰণে মই এই O জায়গাতে এটা ডাবল বন্ড দিছো আৰু এই CH3 তো আলটিমেটলি আমি কি পালো কিউমিনৰ পৰা ফিনল পালো ডিটেইলস যদি তোমালোকক লাগে তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা ফিনলৰ যে প্ৰস্তুত প্ৰণালী আছে এই প্ৰস্তুত প্ৰণালীত যাই তোমালোকে ডিটেইলস আকৌ এবাৰ চাই ল'ব পাৰিবা টোটাল ভিডিওটো তোমালোকৰ আছে তো আশা কৰো তোমালোকে এইখিনি বুজি পালা এইখিনি হল তোমাৰ লগত এতিয়ালে 2025 ৰ প্ৰশ্ন আজি আমি কি কি সলভ কৰিলো এতিয়ালে 2024 আৰু 2025 তেতিয়াহলে আজিৰ ক্লাসটো আমি এইখিনিতে শেষ কৰিলো পৰৱৰ্তী ভিডিও বিলাকত তোমালোকে বাকি থকা ইয়াৰ বিলাকৰ প্ৰশ্নবিলাক মই সলভ কৰি দিয়া ট্ৰাই কৰিম তেতিয়ালে আজিৰ ক্লাসটো এইখিনিতে শেষ হল থ্যাঙ্কস ফৰ ওয়াচিং